পুৰা কঁকাল ডেমেজ হৈ গৈছিলে মানে হাৰ্ডিখিনি ডেমেজ মানে খৰি আনিব যায় জোকাই থাকোঁ ফালে হাফ চাপ এৰি থৈছে এনেকৈ পাহাৰ এৰিয়াত ৰেস্কিউ কৰে তাৰপৰা এনেকুৱা আমাৰ এৰিয়াতে এৰি দিয়েগৈ তাত ইমানকৈ নাযাবা বুলি কওঁ তেতিয়া হ'লেও যায় কি কৰিম গোটেই ইয়াত মানে 10,000 মানৰ আছে এটা ইনজেকশ্যনৰ দাম এইটো এটা ইনজেকশ্যন হয় 6,521 টকা 1 টকাটো কাটিছে সেয়া গাইজ আজি ৰান্ধনি হৈছে বিশেষ তেখেতক আমি মাতি অনা হৈছে এয়া গোটা জিৰা আৰু এইফালে আপোনালোকক দেখুৱাখিনি ধুনীয়াকৈ মেৰিনেট কৰি থৈছে এয়া নহৰু আদা জলকীয়া আৰু এইফালে পিঁয়াজ গোটেইখিনি দি মেলি মেৰিনেট কৰি থৈছে আৰু এইফালে আলু কাটি থোৱা হৈছে আৰু এইফালে পিঁয়াজ আৰু এইফালে হৈছে বিলাহী আৰু এইফালে মাৰ কাৰণে বনাই থৈছে এয়া ভেন্দি ফ্ৰাই আৰু পটল ফ্ৰাই কিয়নো মায়ে মাংস নাখায় ব্ৰইলাৰ মাংস হয় নাই সেইটো কাৰণে এৰি পেলাই খাব লগা হৈছে আৰু বিতব তো গাইজ আপোনালোকক আজি ভিডিঅ'টো দেখাই আছোঁ আৰু মা কিয় আহিছে আপোনালোকক আজি সকলোবোৰ কথা ক'ম এয়া চাওক গাইজ অলপমান যিহেতু মতা মানুহ নহয় জানো অলপমান গাইড কৰিব লগা হৈছে কিন্তু চব পাৰা হৈ গৈছে হয় নাই মোৰ লগত থাকি থাকি চব পাৰা হৈ গৈছে এতিয়া টেনশ্যন লেনে কাৰণে বেমাৰ হৈ থাকিলেও মানে টেনশ্যন লেনে কা নেহি গাইজ তো এতিয়া বিলাহী দিছে এইফালে গুড লৰাই দিয়া কিন্তু এই অফিচৰ পৰা আহিলে মানে ডিউটিৰ পৰা আহিলে কাম নলগাওঁ এই ময়ে কৰোঁ বিশেষকৈ কিন্তু মই নিজে আগবাঢ়ি আহিছে কৰিবৰ কাৰণে আৰু ময়ো খাই পোৱা নাই মানুহজনৰ বনোৱা মানে মাছৰ চব্জি আৰু তো গাইজ আজি খাম ফাইনেলি অলপমান গাইড কৰিলেও মানে তাৰ হাতে বনোৱা খাম হয় নাই আৰু এইফালে চৰ্দি জ্বলা এইফালে অলপমান ল' ফ্লেমত ৰাখি পেলাই ঢাকি দিয়া ৰেষ্ট ল'ম আৰু ইয়াতে মাক কিয় আনিছোঁ আৰু কি কাৰণে লৈ আহিছোঁ আপোনালোকক কোৱাই নাই ইউটিউবত যাবৰে হ'বগৈ আৰু ঘৰত এতিয়াই আপোনালোকক ক'ম আৰু দেখাই থাকিম ভিডিঅ' আৰু ইউটিউবত ৰেগুলাৰ ভিডিঅ' দিয়া হোৱা নাই এনেকৈ টাইম নাপাওঁ কেতিয়াবা টাইম পাওঁ বহুত কিন্তু এলাহ লাগে বনাবলৈ মাক ভাতটো দি দিওঁ ন মাক এতিয়া মই ভাতখিনি বাঢ়ি দি লওঁ কিয়নো মাৰ ভোক লাগিব পাৰে আমাৰ দেৰি হ'ব যিহেতু মা ভাগৰ দালিখিনি ভাতকেৰেলাও দি দিছোঁ এয়া চাওক আৰু বাঢ়ি দি লওঁ ভাত কেইটামান কেমেৰা ষ্টেণ্ডো নাই ৰ'বা এনেকৈ অলপমান থাকিব দিয়া মাক ভাতখিনি বাঢ়ি দিব ৰ'বা মই মাক ভাতখিনি বাঢ়ি দিওঁ আৰু তুমি বনাই থাকিবা হা ভিডিঅ'ত বুলিয়ে নহয় মই মাক সদায় এনেকৈ দি থাকোঁ হয়নে মানুহ যাই থাকোঁ পাছত মা অকল আছে মা এইফালে দেউতাৰ লগত বিজি হৈ আছে মাক ভাতটো দিলোঁ এতিয়া মায়ে ভাত খাব দেউতাৰ লগত কথা পাতি আছে হা ইয়াই ভেন্দি ফ্ৰাই কৰিবিকা অদক আৰু পটল ফ্ৰাই কৰিবিকা অদক ভাত কেৰেলা লেদেলা আলু গুটি লেদে দালি और no awada boiler aja do yamna boiler aja langel dono yaib doma aja no apale mun boiler aja na langel dono no apal bo I bhaji du moi bhaji no
চব্জি বনাই আছো দেউতাই ফোন কৰিছে দেউতাৰ লগত হা দাগ ইছ আজি মই বনাইছো গাইছ খাই চাওঁ আৰু মাংসটো কাটিব মাংসৰ ওপৰত আমি পানী ঢালা হৈ গ'ল চাওক এতিয়া কেঁচা কেঁচা দেখা পাইছে অলপ পাছতে পুৰা ধুনীয়া লাগিব হয় নাই ধুনীয়া লাগিব ভাত বনাই এই খিৰিকীৰে মুখামুখিটো মোবাইল খিৰিকীটো অলপ খোলা থাকিব লাগিব নাই খুলি মই তামিক টেঙাৰা গাইজ একদম ধুনীয়াকৈ চব্জি হৈ গ'ল এটা ধুনীয়াকৈ নহৰু দুটা দিছিলে আৰু বহুত বেছি টেষ্টি হৈছে মই লাষ্ট টাইম অলপমান চাইছোঁ বাট মোৰ ভাত নাই মোৰ হাজবেণ্ডৰ ভাত দেই মই অফ কৰি দিছোঁ গেছটো অলপমান চাব দিছোঁ মানে কেনেকুৱা আছে তাক অলপ কি হৈ আছে চাব দিছিলোঁ বাকী গোটেইখিনি অলপ মই কৰিছোঁ বাকী অলপ শিকাই দিছোঁ আৰু মই শিকাই দিওঁ দেই মাংসখিনি ধুনীয়া হৈছে কেনেকুৱা লাগিছে বহুত টেষ্টি হৈছে কৈছোঁ নহয় বহুত টেষ্টি হৈছে আজিৰ পৰা মই মাংস নবনাওঁ তোমাকে বনাব দিম তোমাৰ চাগে জিভা পানী পৰিছে তুমি খুৱাই লোৱা বহুত ধুনীয়া হৈছে গৰমত মানে हाथ हिल गए लाजवाब कोई शब्द नहीं है बोलने के लिए कोई शब्द नहीं है बहुत यम्मी बहुत टेस्टी बहुत डिलीशियस কেনেকুৱা লাগিছে বঢ়িয়া বনাইছে দেই কিন্তু নিজে বঢ়িয়া হয় না নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বহুত গেপ থাকি ভিডিঅ' দিব লগা হৈছে আৰু আপোনালোকক কৈ আছিলোঁ শাহুমা ইয়াত আহিছে কিয় আহিছে আপোনালোক সকলোকে ক'ম বুলি কৈছিলোঁ চ' গাইজ আজি মই ফাইনেলি ক'ম আৰু আমাৰো যাব হৈছে এইফালে পেকিং কৰিবলৈ মই ষ্টাৰ্ট কৰিছোঁ আৰু শেষত এণ্ডিঙত কৰিছোঁ আপোনালোকক আৰু আপোনালোকক দেখাম একদম এয়া দেখাম কাগজ পাতিৰ পৰা ধৰি মাক ট্ৰিটমেণ্ট কৰি আছোঁ আমি ইয়াত আৰু এইফালে চাওক আৰু মায়ে ইয়াত থাকি আৰাম পাব বা এনেকৈ ৰেষ্ট পাব বুলি ইয়াত আমি ৰাখিছোঁ যিহেতু আপোনালোকক দেখাইছোঁ একদম এক্সাম যে দিব যাম তেনেকুৱা আৰু ইমান যে নকৈছোঁ আৰু এয়া চাওক GNRCৰ হয় 6 মাইলত মামণি চিন্তে অংকুৰ হাজৰিকা ডক্টৰৰ নাম দেই এইবোৰ বিল দেই ক'ত আছে এয়া প্ৰেছক্ৰিপশ্যন ইয়াত কিমান টেবলেট আছে আনিব লাগে গোটেই ইয়াত মানে 10,000 মানৰ আছে আৰু এইফালে চাওক ক'ত গ'ল ৰ'ব দেখাই আছোঁ এয়া এটা ইনজেকশ্যনৰ দাম এইটো এটা ইনজেকশ্যন হয় 6,521 টকা 1 টকাটো কাটিছে 20 টকা আৰু চাওক কিমান দামী তো মাক আমি ভালকৈ চাব পাইছোঁ সেইটো আমাৰ ভাগ্য হয় কিছুমানৰ এনেকুৱা হয় আৰু প্ৰব্লেম মানুহৰ থাকে জীৱনত চ' গাইজ মানে মই নিজে বহুত ভাল লাগিছে মানে সেইবোৰ কৰি এতিয়া
যিহেতু মাক মই বহুত বেছি ভাল পাওঁ, মায়ে দেউতাও মোক বহুত বেছি ভাল পায়, নিজৰ ছোৱালী নিচিনাকৈ ৰাখে। চ' গাইজ সেইটোতো মোৰ ফাৰ্ষ্ট হয়, মই এইটো কৰিব বিচাৰোঁ মা দেউতাৰ কাৰণে। কিন্তু গাইজ আপোনালোকক সেইটো ইমান কৰিছোঁ বুলি আপোনালোকক দেখুওৱা নাই, জাষ্ট কৈছোঁ। আৰু আগৰ দিনৰ মানুহ, আমাৰ লোকেল যিহেতু আপংটো পূৰা খাইছিলে আমাৰ গাঁৱত। তাৰপিছত এতিয়া আমি ইয়াত থৈছোঁ সেইটো কাৰণে যে তেওঁ ভাল হওক, মানে ভাল হওক আৰু এইবোৰৰ পৰা অলপমান দূৰত থাকিব, এভইড কৰিব। তাৰপৰা আমি ইয়াত থাকোঁতেও এনেকৈ খুৱাইছোঁ বাৰু, বহুত নহ'লেও অলপ অলপকৈ, এনেকৈ অভ্যাস কৰা মানুহ যে ক'ত ফটককৈ এৰিব পাৰিব। চ' অলপ অলপ খুৱাইছোঁ, কিন্তু ইমান খাব দিয়া নাই। এতিয়া কৈ আছে ঘৰত গৈ খামগৈ বুলি। চ' এতিয়াও পাহৰিবই পৰা নাই, কি ক'ম। ঘৰত গৈ খামগৈ বুলি কৈছে, সেইটো মোৰ কি ক'ম আৰু, লাষ্টত একো উপায় নাই, খাব আৰু। ডক্টৰেও কৈছে, খাব মানা কৰিছে। আৰু যিহেতু কঁকাল বিষ হৈ আছিলে মাৰ, কঁকাল বিষ মানে একদম উঠিবই নোৱাৰে ইমান, এতিয়া অৱস্থা বহুত ভাল। আগৰ ফটো কপি আপোনালোকক দেখাইছোঁ আৰু এতিয়াৰ ফটো দেখাইছোঁ, আপোনালোকে চাব পাৰিব আগতে কেনেকুৱা হৈ, এতিয়া বহুত বেছি ভাল হ'লগৈ। চ' থেংকছ টু গড, মানে ভগৱানক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঠিক সময়ত আমি মানে ট্ৰিটমেণ্টটো কৰিব পালোঁ। আৰু এতিয়া মাৰ কথা আৰু, মায়ে তেতিয়া নাখায়, আৰু খালে আমিতো মানুহক ৰখাব নোৱাৰোঁ। চ' নিজৰ মনটো বান্ধিব লাগিব আৰু, নহয় নাই বাৰু গাইজ। তেতিয়া আমাৰ একো দুখ নাই আৰু, আমি ৰখাব পাৰোঁ। খোৱাটো তেওঁৰ কথা। ইমানে আছিলে কোৱাটো, আৰু আপোনালোকক দেখুৱাম ঘৰত যোৱাটো। আৰু ইউটিউবত মই আজিকালি ইমানকৈ এক্টিভ নাথাকোঁ, কিয়নো মৰম নকৰে কোনেও। বাই বাই গাইজ।